পিকনিক খাবলৈ আহিছিলোঁ। পিকনিক খাবলৈ আহিছিলোঁ মানে আমি ইয়াতে যেতিয়া আমি চবে খানা খালোঁ, আমি গাঁৱত ধুলোঁ, গোটেইকেইজনে গা ধুইছে, গা চা ধুই চবে ভাত পানী খায়ো ল'ল। খাই লৈ আমি যেতিয়া ঘৰ যাবলৈ ওলাইছোঁ, মোৰ তেতিয়া 4:45 মান হৈছিলে। তাৰপিছত আমি মোৰ লগৰটো মাতিলে যে চবে ঘৰত যাওঁ, মানে 1 by 1 চবে দূৰে দূৰে আছিলে মানে। আৰু সেই দুইজন যে সিহঁতে বহুত আগলৈ গুচি গৈছে, মানে পানী কম দেখা পায়। তাৰপিছত গাঁত আছিল নেকি, গাঁতত দুজনে সোমাই গ'ল। একজনে চবতকৈ ফাৰ্ষ্ট সোমাইছিল, তাৰ নাম আছিল হিমঞ্জিত শইকীয়া। তাৰপিছত যোনটো বচাবলৈ গৈছিল তাৰ নাম ৰিংকু বৰ্মন আছিল। তো বচাবলৈ যোৱাতে তাক মানে ধৰি ল'ল, তো সি মানে গুচিয়ে গ'ল। তাৰপিছত ইয়াৰে লোকেল ল'ৰা এটা মানে ৰিংকু বৰ্মনক বচাব ট্ৰাই কৰিছিল, নাও গৈছিল, ল'ৰা এটা হাতৰো ধৰিছিল, নোৱাৰিলে লাষ্টত। কথাটো ক'বলৈ গ'লে মানে তোমালোকৰ চকুৰ আগত মানে আমি এইখিনি পৰা চাই আছোঁ, মানে লাষ্ট এণ্ডিঙত তাৰ হাতখনেই দেখা পালোঁ। তোমালোকে বচাব চেষ্টা কৰা নাছিলে নেকি? না, আমিতো সাঁতুৰিব নাজানো ন, এনেকৈ এইকাৰণে আমি যোনকেইটা সাঁতুৰিব নাজানো মানে আমি এইখিনিতে আছিলোঁ। আৰু তাৰে ৰিংকু বৰ্মন সি সাঁতুৰিবও জানে। ইয়াৰে লোকেল মানুহে সহায় কৰিছিল, বহুত কৰিছিল, কিন্তু ট্ৰাই কৰিব নোৱাৰিল। আৰক্ষীৰ ফালৰ পৰা আহিছিল, মানে ৰাতি বহুত কিবা কাৰেণ্ট থকা বুলি সিহঁতৰ অসুবিধাও হ'ব পাৰে। তো লাষ্টত মানে আমাক থানালৈকে মাতিল, কৈছে কি আমি ৰাতিপুৱা 5টাতে আহিম। আহিছেও সিহঁতে, এতিয়াও অভিযান চলি আছে। আপোনালোকে দেখিছেই চাগে, ইয়াৰে লোকেল মানুহবোৰো আছে, 30জন মান লাগি আছে ৰাতিপুৱাৰ পৰা। সাঁতুৰিব যোৱা অৱস্থাত যুৱক দুজনে দ্ৰব্য সেৱন কৰিছিল, মানে অলমষ্ট অকণমান বিয়াৰ খাইছিল সিহঁতে। ঘটনা হৈ গ'ল কালি, ঘটনাটো তুমি আছিলা নেকি? মই আছিলোঁ। কেনেকৈ কি হ'লে অলপ জনাবা নেকি? আমি ঘৰৰ পৰা 12:30 মান ওলাইছিলোঁ। তো আমি ইয়াতে পাওঁতে আপোনাৰ অলমষ্ট 2টামান বাজিলে। তো আমি ইয়াৰে ওচৰৰ পাৰতে মানে আমি খানা বনালোঁ, মানে খোৱালোঁ। তো বাকী চবে অলপ সিহঁতে গা ধুইছিলে, মানে পানী অলপ ইমান পানী নাই, মানে পানীটো মানে নায়ে, ক'ব গ'লে পানী নায়ে। তো সিহঁতে মানে আমি যেতিয়া আহিব ল'লোঁ, তেতিয়া আমি এইখিনি চাফা তাফা কৰিছিলোঁ যে যাওঁ বুলি। তো মই ইয়াতে আহি গৈছিলোঁ, তো মাতি আছিলোঁ, কিন্তু সিহঁতে মানে আহি থকা নাই। অলপ দূৰ গৈ মানে চব বালি পাই আছে ন, তো ইয়াতে গৈ লাষ্টত দুটাকে টানি ল'লে। প্ৰথম আপোনাৰ হিমঞ্জিত শইকীয়াক মানে টানিলে, মানে ৰিংকু বৰ্মনে হিমঞ্জিত শইকীয়াক বচাব গৈছিলে, কিন্তু মানে ধৰি হওঁতে তো পানীততো তেনেকৈ বচাব নোৱাৰি ন, মানে ভয় খাই গ'লে নোহোৱা। ওচৰত 2জনমান মানুহ আছিলে, তো সিহঁতে নামিছিলে কিন্তু নাপালে। আৰু এনেকৈ লোকেলে ইয়াৰ পৰা নাও লৈ আহিছিলে, কিন্তু বচাব নোৱাৰিলে। কেইটামান বজাত হৈছিলে আপোনাৰ 4:50 to 5টা বজাৰ ভিতৰত। তোমালোক কিমানজন আছিলে? আমি টোটেল 10জন আছিলোঁ, 9জন ল'ৰা, 1জনী ছোৱালী। ক'ৰ পৰা আহিছিলে? গুৱাহাটী শান্তিপুৰ। গোটেইকেইজন শান্তিপুৰ ভলুমুখ। বয়স কিমান হৈছে ল'ৰা যুৱক দুজন? এজনৰ 27, এজনৰ 26 তেনেকৈ। নামকেইটা জনাবা নেকি? হিমঞ্জিত শইকীয়া আৰু ৰিংকু বৰ্মন। বাকী ইয়াতে ওচৰে পাজৰে নাৱৰ ব্যৱস্থা তেনেকুৱা নাছিল নেকি? মানে যোৱাকালি নাছিলে তেনেকৈ। আৰক্ষীৰ ফালৰ পৰা কেনেকুৱা হয়? আৰক্ষী ফালৰ পৰা ঠিকে আছে, সিহঁতে আহিলে। তো ইয়াতে মানে নেটৱৰ্ক নহয় মেইন প্ৰব্লেম। তো আপোনাক কল কৰোঁতে আমাৰ বহুত টাইম লাগিছিলে। তো তাৰপিছত সিহঁতে যেতিয়া আহি পালে তেতিয়ালৈ বহুত আন্ধাৰ হৈ গ'ল। তেতিয়া সিহঁতে ক'লে যে এতিয়া পচিবল নহয়। তো সিহঁতে ক'লে ৰাতিপুৱা আমি চাব পাৰিম। তো ৰাতিপুৱাতে আহিলে, জল্দি আহিলে, তেতিয়াৰ পৰা চাই আছে, কিন্তু এতিয়ালৈ পাই থকা নাই। তোমালোকে ইয়াতে প্ৰথম ফাৰ্ষ্ট টাইম। আৰু লগত কোনোবা এনে থকা আছে নেকি তোমালোকে? আছে, আমাৰ লগৰ আছে। গা ধোৱাৰ কাৰণে দুৰ্ঘটনাটো হ'ল। গা ধুব গৈছিলে সিহঁতে। ঠিক আছে।